ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যক সামৰি কুষ্ঠৰোগ চিনাক্তকৰণৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি অসমৰ প্ৰত্যেকখন জিলাতে ৩টা পৰ্যায়ত ৰূপায়ণ কৰা হৈছে কুষ্ঠৰোগ চিনাক্তকৰণ কাৰ্যসূচী। গোলাঘাট জিলাত এই কাৰ্যসূচী তৃতীয় পৰ্যায়ত আজিৰে পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। জিলাখনত কুষ্ঠৰোগ চিনাক্তকৰণৰ বাবে তৈয়াৰ কৰা হৈছে ৮৭০টা স্বাস্থ্যকৰ্মীৰ গোট। জিলাখনৰ প্ৰতিজন লোকৰ গৃহ পৰিদৰ্শন কৰি কুষ্ঠৰোগৰ লক্ষণ চিনাক্ত কৰাৰ উপৰিও এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব দলটোৱে। ১৭৪০ জন স্বাস্থ্যকৰ্মীক জড়িত কৰি গঠন কৰা হৈছে গোটসমূহ। দলসমূহৰ তত্ত্বাৱধানত থাকিব ১৭৪ জন পৰ্যবেক্ষক। আমি গোলাঘাটৰ পৰা ইয়াৰ কিছু কাৰ্যসূচী আপোনালোকক দেখুৱাম মুস্তাক হুছেইনৰ জৰিয়তে। হয়, সমগ্ৰ ভাৰতবৰ্ষত যোৱা ২৫ নৱেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে আৰু অসমতো জিলাই জিলাই এই প্ৰক্ৰিয়া অব্যাহত আছে। আৰু ইতিমধ্যে তৃতীয় পৰ্যায় যিটো থাৰ্ড ফেজ, তৃতীয় পৰ্যায় যিটো কুষ্ঠৰোগ চিনাক্তকৰণ সেয়া গোলাঘাট জিলাতো আৰম্ভ হৈছে। মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাম। ১৪টা দিন এই কুষ্ঠৰোগ চিনাক্তকৰণ প্ৰক্ৰিয়াত নিয়োগ হৈছে স্বাস্থ্য বিভাগ। মই স্বাস্থ্য বিভাগৰ দল এতিয়া ঘৰে ঘৰে তেওঁলোকে গৈছে আৰু কুষ্ঠৰোগ চিনাক্তকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেওঁলোকে চলাই গৈছে। আৰু ইয়াতে যি যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকী ইয়াত আহি উপস্থিত হৈছে, তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম আৰু তেওঁলোকে ঘৰে ঘৰে গৈছে। আৰু মই ইয়াতে দৰ্শকসকলক তথ্য জনাবলৈ যত্ন কৰিম। ইয়াতে ২,৬৭,৫২৩টা ঘৰ ইয়াত সামৰি লৈছে আৰু সামগ্ৰিকভাৱে আমি তেওঁলোকৰ লগত কথা পাতিম আৰু এটা চাৰ্চ টিম তেওঁলোকে ইয়াতে সাজু কৰিছে। ইয়াতে ৮৭০টা তেওঁলোকে ইয়াতে দল ইয়াতে গঠন কৰিছে আৰু তেওঁলোকে ঘৰে ঘৰে যাব সমগ্ৰ জিলাতে। আৰু ইয়াতে ছুপাৰভাইজাৰ নিয়োগ কৰিছে তেওঁলোকে ১৭৪ গৰাকী। সমগ্ৰ গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত যিগৰাকী যুটীয়া স্বাস্থ্য সঞ্চালক আছে তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম। যিহেতু ইতিমধ্যে আমি বিষয়টো অৱগত হৈছোঁ, আপোনালোকেও ইতিমধ্যে কালি সংবাদমেলযোগে আমাক তথ্যখিনি দাঙি ধৰিছে। এতিয়া ঘৰে ঘৰে গৈছে, আমি দেখিছোঁ যে এই ধৰণে চাওক, যেতিয়া স্বাস্থ্যকৰ্মী আহিছে, এজন স্বাস্থ্য আশা কৰ্মী আহিছে, দুজনীয়াকৈ দল তেওঁলোকে সাজু কৰিছে আৰু তেওঁলোকে ঘৰে ঘৰে গৈছে। তেওঁলোকৰ যি কুষ্ঠৰোগ যি চিনাক্তকৰণ প্ৰক্ৰিয়া চলাই আছে। গতিকে আমি ইতিমধ্যে গম পাইছোঁ কেনেধৰণে আপোনালোকে এতিয়া চলাই নিব পাৰি। এইটো আচলতে এটা অত্যন্ত জৰুৰী বিষয় ভাৰতবৰ্ষৰ কাৰণে। আৰু সেই প্ৰক্ৰিয়াটোত এটা আমাৰ কুষ্ঠৰোগ নিৰ্মূল এই যিটো অভিযান, এই অভিযানৰ অংশ হিচাপে আমি এই প্ৰগ্ৰামটো হাতত লৈছোঁ। যোৱা নৱেম্বৰ মাহৰ ২৫ তাৰিখৰ পৰা ভাৰতবৰ্ষত এই প্ৰগ্ৰামটো আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে বেলেগ বেলেগ দেশত বা বেলেগ বেলেগ প্ৰদেশ বা বেলেগ বেলেগ জিলাত আৰম্ভ হৈছে। আৰু তৃতীয় পৰ্যায় হিচাপে আমাৰ গোলাঘাট, সেইমতে আজি ১২ তাৰিখৰ পৰা আৰম্ভ কৰি অহা ২৬ তাৰিখলৈকে আমি এই প্ৰগ্ৰামটো আৰম্ভ কৰিম। আৰু আমাৰ এইটো প্ৰগ্ৰামৰ উদ্দেশ্য হৈছে আমাৰ গাঁও বাগান ইত্যাদি ভিতৰৰ অঞ্চল, যিবিলাক অঞ্চলত আমাৰ এই কুষ্ঠৰোগৰ ৰোগী সোমাই থাকিব পাৰে, সোমাই থাকিব বুলি এইকাৰণেই কৈছোঁ যে মানুহে কুষ্ঠৰোগ হ'লেও নিজে গম নোপোৱাকৈ বহুদিন থাকে। কাৰণ কুষ্ঠৰোগৰ ৰোগৰ লক্ষণবিলাক ৩ পৰা ৫ বছৰ পিছতহে দেখা পোৱা যায়। সেইকাৰণে এনেকুৱাবিলাকৰ প্ৰাৰম্ভিক লক্ষণটো মানুহে ধৰিব নোৱাৰে তেওঁলোকে, কাৰণ প্ৰাৰম্ভিক লক্ষণবিলাকত মানুহৰ ছালত আৰম্ভ হয়। আৰু সেই ছালত আৰম্ভ হওঁতে মানুহে ভাবে যে মোৰ ছালৰ খজুৱতি বা কিবা এটা হৈছে, গতিকে এইটো কুষ্ঠৰোগৰ কথা বুলি তেওঁলোকে কেতিয়াও নাভাবে। কাৰণ কুষ্ঠৰোগৰ লক্ষণ বুলি ক'লে আমি সাধাৰণতে ৩টা কথাই বুজোঁ। এটা হ'ল ছালত ৰঙচুৱা বা তামবৰণীয়া দাগ পৰা, ছালত টেমুনা বা গুটি উঠা, বা ছালৰ কোনো অংশত ক'ব নোৱাৰা হোৱা এটা অৱস্থাৰ সৃষ্টি হোৱা। এই ক'ব নোৱাৰা অৱস্থাটোৰ যেতিয়া সৃষ্টি হয় তেতিয়াহে মানুহে চিকিৎসকৰ ওচৰত কাষ চাপে বা চিকিৎসা কৰ্মীৰ কাষ চাপে। সেইটোত অকণমান দেৰি অৱস্থাত হয়গৈ। গতিকে প্ৰাথমিক অৱস্থাত ছালত ৰঙচুৱা দাগ পৰা সেইটোতে যদি আমি চিনাক্তকৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ৰোগীজনক আগতীয়াকৈ চিনাক্ত কৰিব পাৰিম আৰু আগতীয়াকৈ তেওঁৰ চিকিৎসা কৰিব পাৰিম। আৰু আগতীয়াকৈ চিকিৎসা কৰিলে তেওঁৰ চিকিৎসা সম্পূৰ্ণ হ'ব আৰু তেওঁৰ কোনো ডিফেক্ট বা ডিফৰ্মিটি থাকি নাযাব। আৰু এইটো এইকাৰণেই গুৰুত্বপূৰ্ণ বিষয় যে এই ৰোগটো এটা আনৰ পৰা আনলৈ খুচৰিব পৰা ৰোগ। এজন ৰোগীৰ যদি এই ৰোগটো হৈ থাকে, তেওঁৰ থুক সেকাৰ বীজাণুৰ দৰে এই মাটিত পেলাই দিব। সেই থুক সেকাৰ বীজাণু বা শৰীৰৰ বিভিন্ন পৰা ওলোৱা যিবিলাক চিক্ৰেশ্যন, সেইবিলাকৰ পৰা মাটিত পৰি ধূলিৰ লগত আহি পেলাই এজন সুস্থ মানুহৰ শৰীৰতো সোমাব পাৰে। আৰু সেই সুস্থ মানুহজনৰ শৰীৰত যদি আপোনাৰ তেওঁৰ বডিৰ
ৰোগ নিৰীক্ষণ কৰিব পৰা ক্ষমতাটো কম থাকে তেতিয়াহ'লে তেওঁক সেই ৰোগে আক্ৰমণ কৰাৰ এটা চান্স থাকে গতিকে আমি সেইখিনিকে নহ'বৰ কাৰণে প্ৰাথমিক অৱস্থাতে ঘৰে ঘৰে গৈ আমি এই ব্যৱস্থাটো হাতত ল'ব লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মুস্তাক হুছেইন আমাক গোলাঘাটৰ পৰা সবিশেষ জনোৱাৰ বাবে